অভিনাভ বৰুৱা পেছাত হাৰ্টৰ ডাক্তৰ। সাহিত্য সমাজৰ বাবে তেওঁ এজন মাতাল লেখক নামেৰে পৰিচিত। মদ এগিলাচ ডিঙিত নপৰালৈকে লিখনিৰ শব্দ বাহিৰ নহয় তেওঁৰ। পত্নীয়ে অবৈধ সম্পৰ্কত লিপ্ত হৈ তেওঁক এৰি যোৱা দিনৰ পৰাই অভিনৱৰ লগৰী হ'ল মদৰ বটলটো। মাক দেউতাকৰ একমাত্ৰ সন্তান অভিনৱ চেহেৰাই পাতিয়ে দেশনীয়াৰ হোৱাৰ লগতেই স্বভাৱটো নম্ৰ আৰু ভদ্ৰ আছিল। খুব এজন অমায়িক ভদ্ৰ পুৰুষ। পত্নীৰ প্ৰতাৰণাই তেওঁক এজন লেখকৰ ৰূপ দিলে। পত্নীৰ প্ৰতাৰণাৰ পিছৰে পৰাই অৰুণাভৰ মনত সমগ্ৰ নাৰী জাতিৰ প্ৰতি ঘৃণাভাৱ সোমাই পৰিল। কোনো নাৰীকে অভিনৱে এতিয়া ভাল চকুৰে নোচোৱা হ'ল। আজি অৰুণাভক দেখি বহুত ভাগৰুৱা যেন লাগিছে। গাড়ীখন চলাবলৈ যেন অৰুণাভৰ শক্তি নাই তেনে অনুভৱ হৈছে। হস্পিটেলৰ পৰা ওলাই গাড়ীখন আজি অৰুণাভে ঘৰৰ ফালে নুঘূৰাই ৰেড লাইট এৰিয়াৰ ফালে চলাই নিলে। আজি প্ৰয়োজন হৈছে অৰুণাভৰ নাৰীৰ সংগৰ। যিহেতু সি এজন পুৰুষ, তাৰো কিছুমান প্ৰয়োজনীয়তা আছে, কিন্তু সেই প্ৰয়োজন পূৰাবলৈ সি কোনো আভিজাত্য নাৰীৰ ওচৰলৈ নাযায়। যি আভিজাত্য নাৰীয়ে তাৰ মনটোৰ লগত খেলি তাক নিথৰুৱা কৰি থৈ গ'ল। তাৰ দৃষ্টিত এতিয়া এজনী আভিজাত্য নাৰীতকৈ এজনী বেচাই বিশ্বাসী। গাড়ীখন এটা ঘৰৰ সন্মুখত ৰৈ গ'ল। ভিতৰৰ পৰা এজনী শকত মহিলা মুখত তামোল চুবাই চুবাই ওলাই আহিল। অভিনৱক দেখি শকত মহিলাগৰাকীয়ে ক'লে, কিহে ডাক্তৰ বাবু আজি মেডিকেল এৰি আমাৰ বেচাৰ প্ৰজাত যে? অভিনৱে মহিলাগৰাকীৰ কথাত বৰ এটা গুৰুত্ব নিদি ক'লে, মহিমা বাই, মোৰ মাথা একেবাৰেই বেয়া। তই যি টিবোৰ গাই আৰু সময় নষ্ট নকৰিবি। মোক আজি এৰাতিৰ কাৰণে তোৰ ইয়াৰ পৰা ছোৱালী এজনী লাগে। পইচা যিমান লাগে লৈ ল'বি। ঐ ভূপালী, আমাৰ ডাক্তৰ বাবুৰ কাৰণে আজি অনা নতুন কোমলীয়া চৰাই পোৱালিটো লৈ আন। অভিনৱৰ কথাত শকত মহিলাগৰাকীয়ে কাৰোবালৈ চাই চিঞৰিলে। শকত মহিলাগৰাকীয়ে চিঞৰাৰ লগে লগে ভূপালী নামৰ ছোৱালীজনীয়ে দীঘল সেউজীয়া ফ্ৰক পিন্ধা চুটি চুলিৰ ছোৱালীজনীক আনি অভিনৱৰ সন্মুখত থিয় কৰাই দিলেহি। অভিনৱে ছোৱালীজনীলৈ চালে, বৰ এটা বয়স হোৱা নাই তাইৰ। মৰম লগা ছোৱালীজনীৰ দুচকুত ভয় স্পষ্টকৈ ফুটি উঠা দেখা পালে অভিনৱে। অভিনৱে শকত মহিলাগৰাকীৰ ফালে চাই ক'লে, মহিমা বাই, মোক এইজনী ছোৱালীকেই লাগে আজিৰ ৰাতিৰ কাৰণে। লৈ যাওক ডাক্তৰ বাবু, কিন্তু এই ছোৱালীজনী আজি আহিছে, একেবাৰে তাজা হৈ আছে, গতিকে দামটো অলপ বেছি হ'ব ডাক্তৰ বাবু। শকত মহিলাগৰাকীয়ে অভিনৱৰ ফালে চাই ক'লে। এইবাৰ অভিনৱে চেক এখন শকত মহিলাগৰাকীৰ ফালে দি ক'লে, কিমান লাগে লিখি দে। অভিনৱ নিজৰ গাড়ীত বহিল। ভূপালী নামৰ ছোৱালীজনীয়ে সেউজীয়া ফ্ৰক পিন্ধা ছোৱালীজনীক কিবা কিবি বুজাই অভিনৱৰ গাড়ীত বহুৱাই দিলে। গাড়ী গৈ আছে। অলপ দূৰ গৈ অভিনৱে ছোৱালীজনীক সুধিলে, তোমাৰ নামটো কি? ছোৱালীজনীয়ে লাজে ভয়ে অভিনৱৰ ফালে চাই লাহেকৈ ক'লে, মোৰ নাম পাহি, পাহি কোঁৱৰ। অভিনৱ, তুমি এনেবোৰ বেয়া লাইনলৈ কিয় আহিলা পাহি? তেতিয়া পাহিয়ে ক'বলৈ ধৰিলে, মোৰ মাহীমাই মোক দেউতাৰ লগত মিলি বিক্ৰী কৰি দিলে মহিমা বাইৰ ওচৰত। মোৰ নিজৰ মা সৰুতে মৰিল। মোৰ মালৈ বৰ মনত পৰিছে আজি। কথাখিনি কৈয়ে পাহিয়ে সুখ শুকাই কান্দিবলৈ ধৰিলে। তাইকনো অভিনৱে কি বুলি সান্তনা দিব একো ভাবিয়েই নাপালে। সেইকাৰণে কান্দি থকা পাহিক অভিনৱে একো নক'লে। কান্দক তাই, কান্দিলে অলপ মনটো পাতলিব তাইৰ। ঘৰ আহি পাই অভিনৱে পাহিক গাড়ীৰ পৰা নামিবলৈ দি গেৰেজত গাড়ীখন ভৰাই দিলে। পাহিক নিজৰ ৰুমলৈ নি বিচনাত বহিবলৈ দি ক'লে, কি খাবা তুমি? সোনকালে কোৱা, মই বনাই আনো সোনকালে। পাহি, ডাক্তৰ দাদা আপোনাৰ মা নাই নেকি ঘৰত? অভিনৱ, কিয় সুধিলি? পাহি, আপোনাৰ মা নাথাকিলে মই ইমান ডাঙৰ ঘৰটোত আপোনাৰ লগত অকলে নাথাকোঁ, ভয় লাগে মোৰ। অভিনৱে তেতিয়া হাঁহি হাঁহি ক'লে, কিয় ভয় লাগিছে মোলৈ? যদি মোৰ মা ঘৰত থাকিলেহেঁতেন তেতিয়া তোমাক মই ঘৰলৈ কেনেকৈ আনিলোহেঁতেন? মা দেউতা ওচৰৰ বৰদেউতাৰ ল'ৰাৰ বিয়া এখন খাবলৈ গৈছে। তেতিয়া পাহিয়ে লক্ষ্য কৰিলে যে বিচনাৰ কাষৰ টেবুলখনত বহুত উপন্যাস আছে, যিবোৰ উপন্যাস মাতাল লেখকৰ নামেৰে লিখা। কলেজত পঢ়া দিনৰে পৰাই পাহিয়ে মাতাল লেখকৰ উপন্যাসবোৰ লিখাবোৰ পঢ়ি ভাল পাইছিল। নজনাকৈ মাতাল লেখকৰ প্ৰেমত পৰিছিল পাহি। প্ৰতিটো লেখাত নাৰীৰ প্ৰতি ক্ষোভ উজাৰি লিখা লেখকজনৰ বিষয়ে জানিবলৈ দিনক দিনে আকৃষ্ট হৈ উঠিছিল পাহি। আপুনিও মাতাল লেখকজনৰ লেখাবোৰ পঢ়ি ভাল পায় ন ডাক্তৰ দাদা? পাহিয়ে সুধিছিল অভিনৱৰ মুখলৈ চাই।
অভিনাভে মাথো পাহিৰ চকুলৈ চাই এক ৰহস্যৰ হাঁহি মাৰিছিল আৰু বিয়াৰৰ বটলটো খুলি গিলাচত ঢালিছিল। পাহিয়ে অভিনাভৰ হাঁহিৰ ৰহস্যৰ কাৰণ একো নুবুজি বিশৃংখল হৈ থকা অভিনাভৰ টেবুলখন ধুনীয়াকৈ চিজিল লগোৱাত লাগিল। ডয়াৰটো যেতিয়া পাহিয়ে খুলিলে তেতিয়া তেওঁ দেখিবলৈ পালে মাতাল লেখকৰ লিখা লেখাবোৰৰ কপিবোৰ ডয়াৰত পৰি আছে। পাহিৰ আৰু বুজিবলৈ বাকী নাথাকিল যে মাতাল লেখক আন কোনোৱেই নহয়, এইজনেই ডাক্তৰ অভিনাভ বৰুৱা, যিজনৰ লেখকৰ লেখা পঢ়ি পাহি নজনাকৈ লেখকজনৰ প্ৰেমত পৰিছিল। সেইজন লেখকক পাহিয়ে এনেকৈ হঠাতে লগ পাব এনেকুৱা এটা পৰিস্থিতিত সেয়া পাহিয়ে সপোনতো ভবা নাছিল। পাহি বিচনাতেই বহি পৰিল। অভিনাভৰ নিচা হৈছে। সি ধলং পলংকৈ পাহিৰ কাষলৈ আহি বহিলে। পাহিৰ কোলাতেই মূৰটো পেলাই অভিনাভে সুখ শুকাই কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি ভাগৰি এফালৰ পৰা অভিনাভে নিজৰ জীৱনৰ সকলো কথা মদৰ নিচাত পাহিৰ আগত কৈ দিলে। কেনেকৈ অভিনাভৰ পত্নীয়ে তাৰ বন্ধুৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হৈ তাক প্ৰতাৰণা কৰি এৰি গুচি গৈছিল। সকলো কৈছিল সি পাহিৰ কোলাতে মূৰটো থৈ কান্দি কান্দি। পাহিৰ কোলাত মূৰ থৈ শুই আছে আজি যেন অসহায় পুৰুষ, নিজৰ পত্নীৰ পৰা প্ৰতাৰিত, নিজৰ বন্ধুৰ পৰা প্ৰতাৰিত এজন ভাগি পৰা অসহায় পুৰুষ। পাহিয়ে লাহেকৈ অভিনাভৰ চলচলীয়া হৈ থকা চকু দুটা মচি দিলে, কপালত লাহেকৈ এটা চুমা আঁকি দিলে। অভিনাভৰ কপালত হাত বুলাই দিলে। পাহিৰ হাতৰ পৰশ পাই অভিনাভে শান্তিৰ টোপনি মাৰিলে। উৰে ৰাতি অভিনাভ পাহিৰ কোলাতেই মূৰ থৈ শুই থাকিল আৰু উৰে ৰাতি উজাগৰে থাকি পাহিয়ে অভিনাভৰ কপালত হাত বুলাই থাকিল। পুৱা সাৰ পাই অভিনাভে নিজকে পাহিৰ কোলাত আৱিষ্কাৰ কৰি খপচপকৈ উঠি বহিল। অভিনাভে পাহিৰ মুখলৈ চাই সুধিলে, তুমি কালি ৰাতি নুহুলাই নেকি? মোক কোলাত শুৱাই নিচুকনিৰ গীত শুনাওঁতেই গ'ল চাগে তোমাৰ। পাহি, মোক বিয়া কৰাব নেকি আপুনি? অভিনাভ, পাগল হৈছা নেকি তুমি? পাহিয়ে পুনৰ ক'লে, সঁচাকৈ সুধিছোঁ, মোক বিয়া কৰাবা নেকি? অভিনাভ, বিয়াৰ এবছৰ পিছতেই মোক এৰি থৈ যাবি নেকি? পাহি, বিশ্বাস কৰিব পাৰে জীৱনৰ শেষ মুহূৰ্তলৈকে এৰি থৈ নাযাওঁ। অভিনাভ, এবাৰ বিশ্বাস কৰি বিশ্বাসঘাতকতা পাই থৈছোঁ মই। তেতিয়া পাহিয়ে পুনৰ ক'বলৈ ধৰিলে, জানো মই সেইখিনি বিশ্বাসঘাতকতা পাবলৈ নিদিওঁ কেতিয়াও আপোনাক। মোক আপুনি জীৱনত বিশ্বাস কৰিব পাৰে। ময়ো মোৰ জীৱনত বিশ্বাসঘাতকতা পাই থৈছোঁ নিজৰ আপোন মানুহসকলৰ পৰা। তেতিয়া অভিনাভে পাহিৰ দুচকুত তাৰ প্ৰতি এক আলসুৱা মৰম দেখিবলৈ পালে। হয়তো তাৰ দৰে চোন তাইও নিজৰ আপোনসকলৰ পৰা বিশ্বাসঘাতকতা পাই থৈছে। সেই পুৰণা বিশ্বাসঘাতকতাবোৰ লৈ দহি দহি সদায় মৰি থকাতকৈ দুয়োটা এক হৈ নতুন জীৱন আৰম্ভ কৰাই ভাল। অভিনাভে পাহিক সাৱটি ধৰিলে বহুত জোৰেৰে। পাহিও অভিনাভৰ আলিংগন পাই তাক আৰু দুগুণ জোৰেৰে সাৱটি ধৰিলে। এই আলিংগন মৰমৰ, এই আলিংগন বিশ্বাসৰ। এৰাতিৰ কাৰণে প্ৰেমিকা হৈ অহাজনী এতিয়া গোটেই জীৱনৰ কাৰণে অভিনাভৰ জীৱন লগৰী। আন 10জন প্ৰেমিক প্ৰেমিকাতকৈ সিহঁতৰ প্ৰেম কিছু ব্যতিক্ৰমী আছিল। হ'লেও জীৱনক লৈ আৰু একো আক্ষেপ নাই সিহঁতৰ দুয়োৰে মাজত। সফল হওক সিহঁতৰ ভাল পোৱা, সুখী হওক সিহঁত। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।